So guys, এই গৰু মাংস এইটো বনাইছোঁ তাৰপিছত কবিৰ লগত দিম। এইটো কবি আৰু মাংস, গৰু মাংস। So guys, গৰু মাংস আৰু ফুলকবি একদম মোৰ মানে বহুত টেষ্টি। গৰু মাংস টেষ্টি। জবৰদস্ত। গৰু মাংস ফুলকবি একদম জবৰদস্ত লাগে খাই। আপোনালোকে খাই চাওক কেনেকুৱা লাগে, তাৰপিছত ক'ব। জবৰদস্ত গৰু মাংস। আগতে মাংসটো ফ্ৰাই কৰি তাৰপিছত ফুলকবিৰ লগত দিয়ে, জবৰদস্ত, বহুত ভাল, ধুনীয়া। চাওক জবৰদস্ত, একদম জবৰদস্ত খানা এইটো হয়। গৰু মাংস ফুলকবি, গৰু মাংসটো এনেকৈ ফ্ৰাই কৰিলে